ওৱান আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই লৈ আহিছোঁ 13 ফেব্ৰুৱাৰীত হ'বলগীয়া ছ'চিয়েল ছায়েন্স এক্সামৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ এণ্ড আনচাৰ্ছ। পোনপ্ৰথমে আছে চমু টোকা। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। তো ইয়াৰ যদি চমু টোকা আহে আমি কেনেদৰে লিখিব লাগিব, ইয়াত অলপ উনুকিয়াব চেষ্টা কৰিছোঁ। 19বিংশ শতিকাৰ 30 আৰু 40ৰ দশকত ভাৰতবৰ্ষ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন ধৰণেৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱস্থাৰ অৰ্থনীতি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কেৱল কৰ কাটল সংগ্ৰহতহে বেছি গুৰুত্ব আৰোপ কৰা দেখা গৈছিল। দৰিদ্ৰ প্ৰজা তথা কৃষকৰ দুখ দুৰ্দশা মোচন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। মুদ্ৰা বা টকাৰ মাধ্যমত কৰ কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰলৈ লৈ ব্ৰিটিছক ৰাজহ দিছিল। ব্ৰিটিছৰ ৰাজহ ব্যৱস্থাই জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। তো অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাটো কিছু পৰিমাণে অসুৱা যেন অনুভৱ হৈছিল অসমত। আৰু ব্ৰিটিছৰ যোনটো ৰাজহ ব্যৱস্থা আছিলে সেইটোৱে সম্পূৰ্ণভাৱে মানুহক মানসিক যোনটো চাপ আছে এইটো বৃদ্ধি কৰিছিলে। গোটেইখিনি ব্যৱস্থাৰ ওপৰত কৰ কাটল ব্যৱস্থা ৰূপায়ণ কৰা হৈছিলে। চ' কি অসুবিধা সন্মুখীন হৈছিল তাৰে এটি আভাস ইয়াত দিয়া হৈছে। তাৰপিছত আছে মণিৰাম দেৱান। তো মণিৰাম দেৱানৰ ওপৰত চমু টোকা আহিলে, মণিৰাম দেৱানৰ প্ৰকৃত নাম মণিৰাম বৰবাণ্ডাৰ বৰুৱা আছিল। তেওঁ 1828 চনত ব্ৰিটিছৰ অধীনত চিৰস্তাদাৰৰ চাকৰিত নিযুক্ত হৈছিল। সুখ্যাতিৰে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। অজ্ঞাত কাৰণত এই পদৰ পৰা ইস্তফা দি তেওঁ ব্ৰিটিছৰ অসম টি কোম্পানীত যোগদান কৰে। এই পদবীৰ পৰা পদত্যাগ কৰি তেওঁ চন 1846 চনত যোৰহাটত চাহ বাগিচা আৰম্ভ কৰে, খেতি আৰম্ভ কৰে। কিন্তু তেওঁ ব্ৰিটিছৰ পৰা সুবিধা লাভ নকৰাত অসন্তুষ্ট হৈ পৰে। তাৰোপৰি 1851 চনত কেপ্টেইন হলৰৈডে মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰ পৰা বঞ্চিত কৰিছিল। তদুপৰি 1853 চনত মফট মিলছক দিয়া তেওঁৰ আৰ্জি নাকচ কৰে। সেইকাৰণে তেওঁ ইংৰাজ বিৰোধী হৈ পৰে। সেয়ে 1857 চনত অসমৰ পৰা ইংৰাজক খেদিবলৈ তেওঁ ষড়যন্ত্ৰত লিপ্ত হৈ ব্ৰিটিছৰ হাতত ধৰা পৰে আৰু ব্ৰিটিছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত তেওঁক ফাঁচি দিয়ে। চ' এইখিনি আমি লিখিলে এটা ছেটিছফেক্টৰী আনচাৰ হ'ব বুলি মই গণ্য কৰোঁ। চ' তোমালোকে এইখিনি অলপ চাই যাবা। তাৰপিছত আছে নাম্বাৰ 3 হুলুগুৰি দাৱা। চ' এইটো খুবেই এটা ইম্পৰ্টেণ্ট, বহুত বছৰ পৰীক্ষাত অহা দেখা গৈছে। 2018তো এইটো আহিছিলে। চ' 2026তো অহাৰ সম্ভাৱনা আছে। তাৰপিছত আছে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে কৃষক ৰাইজে গঢ়ি তোলা অসমৰ প্ৰথম বিদ্ৰোহটোৱেই হৈছে হুলুগুৰি দাৱা। 1861 চনত এই বিদ্ৰোহ সংঘটিত হৈছিল। চ' এইটো হুলুগুৰি বৰ্তমান জেগাটো ক'ত আছে এইখিনি তোমালোকে উল্লেখ কৰিব পাৰিবা। হুলুগুৰি যোনটো জেগা আছে এইটো বৰ্তমান নগাঁও জিলাত আছে আৰু এইখিনি তোমালোকে উল্লেখ কৰিব পাৰিবা। তাৰপিছত কৈছে ব্ৰিটিছে তিৱা জনজাতিৰ লোকসকলক আফিং বা কানিৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, কিয়নো ব্ৰিটিছ চৰকাৰে নিজে কানি বিক্ৰী কৰিবলৈ লৈছিল। তদুপৰি তামোল পাণৰ ওপৰত কৰ লগাব বুলি জানিব পাৰি ৰাইজে নগাঁৱৰ ওচৰৰ হুলুগুৰিত প্ৰায় 1500 কৃষকে
প্ৰতিবাদ কৰিবলৈ আহি ৰাইজমেল অনুষ্ঠিত কৰে। তেতিয়া নগাঁৱৰ উপায়ুক্ত লেফটেনেণ্ট হাৱাৰ্ড স্কঞ্জে কোনো সঁহাৰি নজনোৱাত শোভিত ৰাইজে 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলুগুৰিত ৰাইজমেল পাতিলে। 18 অক্টোবৰত বিদ্ৰোহৰ বুজ ল'বলৈ অহা সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক শোভিত ৰাইজে লাঠিৰে কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়ে। এই ঘটনাৰ পিছত কৃষকক কৰ্তৃপক্ষই ছিংগাৰৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। কিছুমানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়, কিছুমানক কলীয়া পানীলৈ প্ৰেৰণ কৰা হয়। চ' এইটো আছিলে ফুলুগুৰি দাৱাৰ এটা চমুটোকা। তাৰপিছত আৰু এটা খুবেই অহা এটা চমুটোকা লচিমাৰ কৃষক বিদ্ৰোহ। চ' এইটো হৈছিলে 1894 চনৰ জানুৱাৰী মাহত। ইয়াৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছসকলে আৰোপ কৰা বৰ্ধিত হাৰৰ ৰাজহ অৰ্থাৎ কৰ। কৃষকসকলে খাজনা হ্ৰাস কৰিবলৈ ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিল, যদিও তেওঁলোকৰ দাবী মানি নল'লে। ইয়াৰ ফলত কৃষকসকলে বিদ্ৰোহৰ সূত্ৰপাত কৰে। উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত বৰ্তমান সময়ত। অঞ্চলটোৰ ৰাইজে অনুষ্ঠিত কৰা ৰাইজমেলত চৰকাৰে নিৰ্ধাৰণ কৰা বৰ্ধিত হাৰৰ ৰাজহ পৰিশোধ নকৰাৰ সিদ্ধান্ত লয়। ৰাজহ সংগ্ৰহৰ বাবে যোৱা দুজন ব্যক্তি ক্ৰমে দাসুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰক ৰাইজে বেয়াকৈ মাৰপিট কৰাৰ ফলত তাৰে এজনৰ কিছুদিন পিছত মৃত্যু হয়। পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ কৰ্তৃপক্ষই প্ৰেৰণ কৰা বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫জন লোকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। প্ৰায় ৩,০০০ কৃষকে শিবিৰটো ঘেৰাও কৰাত তেওঁ বন্দীসকলক মুকলি কৰি দিয়ে। পিছদিনা উপায়ুক্ত মেক কবে ৫৯জন বিদ্ৰোহীক কঠোৰ শাস্তি দিছিল। এই বিদ্ৰোহৰ প্ৰধান নেতাসকল আছিল পুষ্পৰাম কলিতা, দেৱী দত্ত শৰ্মা, জয়ন্তী বেজ, নিৰ্বাসা কলিতা, নাওচাকু কলিতা আৰু মংগলু কলিতা। চ' এইখিনি আছিল লচিমাৰ কৃষক বিদ্ৰোহৰ এটি ডেছক্ৰিপশ্যন। তাৰপিছত আছে পথৰুঘাটৰ ৰণ। দৰং জিলাৰ মঙলদৈ মহকুমাৰ পথৰুঘাট ঘাটত 1894 চনত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কেৱল খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয়, খাজনা সংগ্ৰহতো কৃষকে বাধা প্ৰদান কৰি আহিছিল। বৰ্ধিত হাৰত ভূমিৰ খাজনা নিৰ্ধাৰণৰ প্ৰতিবাদত কৃষকসকলে ৰাইজমেলত মিলিত হয়। পথৰুঘাটত জানুৱাৰী ২৬ৰ পৰা ২৮ তাৰিখলৈ ৩দিনীয়াকৈ এখন ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ একগোট হৈছিল। তহচিলদাৰসকলৰ পৰা জিলাধিপতি জে.ডি. এণ্ডাৰছনে খবৰ পাই পুলিচ অধীক্ষক জে. আৰু বেৰিংটনক সামৰিক বাহিনীৰ এক ফৌজ লগত দি পঠিয়ায়। তাৰ পৰা কৃষকসকলক খেদি পঠিয়াবলৈ কৰা চেষ্টাত উত্তেজিত কৃষকসকলে লাঠি জোকাৰি দলি ফৰমুটি মাৰি পুলিচৰ ওচৰ চাপিহে আহিল। দলি চপৰা খুন্দাত পুলিচ, মিলিটাৰী, প্ৰশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত উপায়ুক্ত পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়াত বেচৰকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় আৰু ১৫০জন আহত হয়। আনহাতে চৰকাৰী হিচাপ মতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়। এই বিদ্ৰোহৰ অপৰাধীসকলক চৰকাৰী ভাষ্য মতে ৩৭জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। তাৰপিছত আৰু এটা আছে, এইটোও আহে খুব, অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব। হৈছে ১৯বিংশ শতিকাৰ শেষৰ ফালে অসমত কেইবাটাও কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ফুলগুৰিত ১৮৬১ চনত প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহত লেফটেনেণ্ট ছিংগাৰ নামৰ সহকাৰী উপায়ুক্তক বিদ্ৰোহীসকলে লাঠিৰে কোবাই হত্যা কৰিছিল। ব্ৰিটিছ প্ৰশাসনে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে। তাৰপিছত ফুলগুৰি দাৱাৰ পিছতো ১৮৯৩-৯৪ চনত কৃষকে ব্ৰিটিছৰ ৰাজহ বৃদ্ধিৰ প্ৰতিবাদত বিদ্ৰোহ কৰিছিল। এলানি বিদ্ৰোহ কামৰূপ জিলাৰ ৰঙিয়া, লচিমা, দৰং জিলাৰ পথৰুঘাট, সৰ্থেবাৰী,
আদি নামনি অসমৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছিল। ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি বিচাৰি পাহাৰীয়া জনজাতিসকলে উত্তৰ কাছাৰ, নগাভূমি, মণিপুৰ আদিত বিদ্ৰোহ ঘোষণা কৰিছিল। জনজাতিসমূহৰ এই বিদ্ৰোহ ব্ৰিটিছ প্ৰশাসনে দমন কৰিবলৈ সক্ষম হৈছিল। এনেদৰে দেখা যায় যে চিপাহী বিদ্ৰোহৰ পাছত অসমত কেইবাটাও কৃষক বিদ্ৰোহ সংঘটিত হৈছিল আৰু এই সকলো কৃষক বিদ্ৰোহৰ মাজেৰেই দেশৰ স্বাধীনতা যুঁজত অসম সক্ৰিয়ভাৱে জড়িত হৈ পৰে। চ' এইটোও আহে। তাৰপিছত আছে টিকেন্দ্ৰজিৎ। টিকেন্দ্ৰজিতৰ কৈছে যে 1890 চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়াৰ অসমৰ চিফ কমিছনাৰে সেই কন্দলত অনাহকতে হস্তক্ষেপ কৰে। 1890 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰে আৰু নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰক ৰজা হিচাপে স্বীকৃতি দিয়ে। সেই সময়ত তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰক হেঁচা প্ৰয়োগ কৰে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিতক ইংৰাজৰ কথামতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চিফ কমিছনাৰ JW কুইণ্টন আৰু 4জন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা শক্তিশালী সৈন্যবাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনীয়ে টিকেন্দ্ৰজিতক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয়। চ' এইটো আছিলে টিকেন্দ্ৰজিতৰ। তাৰপিছত আছে অতিৰিক্ত চমু উত্তৰ। ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। কথাকাৰ কোনে ক'ত লিখিছিল? আনন্দৰাম ঢেকিয়াল ফুকনে 1853 চনত মফট মিলছক দিয়া আৰ্জিত লিখিছিল। কেতিয়া অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? 1843 চনত। 1857 চনত অসমত কেইখন ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট আছিল আৰু কি কি? ইংৰাজ সৈন্যৰ 2খন ৰেজিমেণ্ট আছিল। এটা আছিল ডিব্ৰুগড়ৰ প্ৰথম আছাম লাইট ইনফেণ্ট্ৰি আৰু গুৱাহাটীৰ দ্বিতীয় আছাম লাইট ইনফেণ্ট্ৰি। তাৰপিছত কৈছে ভাৰতত প্ৰথমে ক'ত আৰু কেতিয়া চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল? 1857 চনত মিৰাটত। আলিপুৰ জেইলত বন্দী কৰি ৰখা আহোম ৰাজকুঁৱৰজন কোন আছিল? কন্দৰ্পেশ্বৰ সিংহ। জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ গৈছিল? 1835 চনত। অসম কেতিয়া ব্ৰিটিছৰ অধীন হৈছিল? 1826 চনত। পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল? JD এণ্ডাৰছন। হুলুগুৰি দাৱাৰ সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল? লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স। 1853 চনত মফট মিল চাহাবক কোনে আৰ্জি দিছিল? আনন্দৰাম ঢেকিয়াল ফুকন। মফট মিলছ কোন আছিল? কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁ 1853 চনত অসমলৈ আহিছিল। চ' এইখিনিয়ে আছিলে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। তোমালোকে এইখিনি চাবলৈ যত্ন কৰিবা। পৰীক্ষাত অহাৰ চান্স খুবেই আছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। যিহেতু মাজত এটা দিন আছে, কালিৰ দিনটো আছে। চ' তোমালোকে আজি যিমান পাৰা এইখিনি অলপ চাই ল'বা। থেংক ইউ।